মুদৈবৰী সমষ্টিত পুনৰ BPFৰ চমক পুনৰ BPFত যোগদান 80 গৰাকী লোকৰ BSUৰ নেতৃত্বত কলাইগাঁৱৰ BPFৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এই যোগদান কাৰ্যসূচী বুধবাৰে অনুষ্ঠিত কলাইগাঁৱৰ BPF দলৰ যোগদান কাৰ্যসূচীত আনুষ্ঠানিকভাৱে যোগদান কৰে শিক্ষিত যুৱকসকলে এপিনে দলত এনেদৰে শিক্ষিত যুৱকসকলে দলে বলে যোগদান কৰাত উৎসাহিত হৈ পৰিছে যুৱ নেতা সুভাষ মজুমদাৰ আৰু প্ৰাক্তন EM জগদীশ সৰকাৰ তথা দলীয় কৰ্মকৰ্তা সরকারে কলে এই যে প্রমোদ বড়োর ওয়ান বুথ ওয়ান জবর মহাভঙ্গ হয়ে বিকল্প বিচাৰিছে আজিৰ সমাজৰ শিক্ষিত নিবনুৱাসকলে এটা অনুভৱ কৰিছে যে 2005 পৰা 2020 লৈকে হাগ্ৰামা মহলীৰ নেতৃত্বত হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছিল 2020ত প্ৰমোদ বড়োৱে ওৱান বুথ ওৱান জব বুলি কৈছিল 5টা বছৰ অতিক্ৰম কৰিলে কোনো ধৰণৰ কৰ্মসংস্থাপন দিব নাপালে এইবুলি অঞ্চলবাসী ৰাইজে যেহেতু মাৰবান্ধি থিয় দিছে BPF দলক চৰকাৰত আনিবৰ কাৰণে তেনেস্থলত শিক্ষিত নিবনুৱাসকলেও ওলাই আহিছে BPFৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু আজি মুদৈবাৰী ব্লক কমিটিৰ কাৰ্যালয়ত 80 জনতকৈ অধিক আমাৰ সমষ্টিৰ শিক্ষিত নিবনুৱা বিভিন্ন জনগোষ্ঠীৰ পৰা তেওঁলোকে যোগদান কৰিছে আমি দলৰ হৈ তেওঁলোকক মানে আকৱালি লৈছো স্বাগতম জনাইছো নিশ্চয় এই যোগদানে আমাৰ অঞ্চলত এটা ভাল পৰিৱেশ সৃষ্টি কৰিব এটা পৰিৱৰ্তন আনিব BPF দল নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব আৰু ইয়াৰ লগে লগে এই শিক্ষিত নিবনুৱাসকলৰ আহি থকা BTC চৰকাৰ গঠন কৰাৰ যোগেদি তেওঁলোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব ইতিমধ্যে দীপেন বড়োই প্ৰেছ মিট সহকাৰে কৈছে যে দুয়োটা দলক এক হ'ব লাগে যেহেতু আপুনি কেন্দ্ৰীয় সাধাৰণ সম্পাদক কি ক'ব আপোনালোকৰ প্ৰথম অৱস্থাত যেতিয়াই দীপেন বড়ো আপিল কৰিছিল মই এই কালাইগাঁৱৰ পৰাই প্ৰথমতে মই ওয়েলকাম জনোৱা ব্যক্তি যে দুয়োটাল যদি একেলগে বহে একেলগ হয় আমাৰ অন্ধ হৈছো যে এইবেলি আমাৰ BTCত আকৌ আমাৰ BPF চৰকাৰ হ'ব আৰু আমাৰ হাগ্ৰামা মহলীৰ ছাৰে পুনৰ BTC চিফ নিৰ্বাচিত হ'ব আৰু আমি সকলোৱে আশা কৰিছোঁ যে বৰ্তমান চৰকাৰখনে যিবিলাক অশান্তিমূলক পৰিৱেশৰ সৃষ্টি কৰি আছে সেই অশান্তি চিৰদিনলৈ নিৰ্মূল হ'ব তেওঁলোকে আজি উচ্ছেদৰ নামত যিবিলাক কৰি আছে এইবিলাক আমি খুবেই দুঃখিত আজি যিসকল মানুহ নিগাজিকৈ আমাৰ 2003 চনৰ আগতে BTCত বসবাস কৰি আছিল সেই মানুহবিলাকক তেওঁলোকে মৰ্মান্তিকভাৱে উচ্ছেদ কৰি এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছে গতিকে আমি বিচাৰিছোঁ আমাৰ দল চৰকাৰলৈ আহিলে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰেও ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে যিসকল মানুহ 2003 চনৰ আগৰ পৰাই BTCত ভোট প্ৰদান কৰি আহিছে তেওঁলোকক ইয়াতে মাটিৰ পট্টা প্ৰদান কৰা হ'ব ক্ৰমান্বয়ে তেওঁলোক শান্তিপূৰ্ণভাৱে ইয়াতে বসবাস কৰিব পাৰিব আজি কাৰ নেতৃত্বত এই সভাখন অনুষ্ঠিত কৰা হয় সভাখন আমাৰ ব্লক সমিতিৰ নেতৃত্বত অনুষ্ঠিত হৈছে আৰু এই ধৰণৰ বিভিন্ন জয়নিং কাৰ্যসূচী আমাৰ চলি আছে আপোনালোকে জানে যে হাজাৰ হাজাৰ মানুহে আমাৰ BPF দললৈ যোগদান কৰি আছে আৰু এইটোৱে হুচায় যে অহা দিনত নিশ্চিতভাৱে আমাৰ BTCত আকৌ হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ হ'ব আৰু আমাৰ যিসকল আজি ছাত্ৰ আমাৰ ইয়ালৈ যোগদান কৰিছে নিশ্চিতভাৱে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আমি এতিয়ালৈকে অকলে নিৰ্বাচন খেলাৰ পক্ষত আমি আছো আপোনালোকে জানে যে একমাত্ৰ আমাৰ এটা ৰাজনৈতিক দলেই আমাৰ লগত আলোচনা বিলোচনা চলি আছে গতিকে সেইটো আমাৰ হাইকমাণ্ডে নিশ্চিত কৰিব বৰ্তমানলৈকে আমি অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্তত অটল হৈ আছো যদি আমাৰ চিফ ছাৰে কাৰোবাক আকৱালি লয় বা কাৰোৰ লগত যদি তেওঁলোকে এলায়েন্স কৰে সেইটো পিছৰ কথা টংলাৰ পৰা ভাস্কৰ জ্যোতি হৈতা ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম